যোৱাকালি আছিলে শনিবাৰ আৰু আজি দেওবাৰ। মোৰ বহুত কাপোৰ ধুবলৈ আছিল আৰু যোৱাকালি মই মানে বহুত কাপোৰ ধুলোঁ। তাকে আজি ভাবিছোঁ আজি দেওবাৰ দিনটোতনো ঘৰত কি কৰিম, কামো তেনেকৈ নাই। ভাবিছোঁ এপাক ফুৰি আহিম বুলি। আৰু যদি কেনেবাকৈ যদি মই ফুৰিবলৈ যাওঁ, আপোনালোকৰ কাৰণে ভিডিঅ' চাগে আজি বনাব নোৱাৰিম, গতিকে আপোনালোকে বেয়া নাপাব যদি বনাব নোৱাৰোঁ। তথাপিও চেষ্টা কৰিম বাৰু মাজে মাজে ৰিলচবিলাক মানে বনাই কিনে আপোনালোকলৈ আগবঢ়াবৰ কাৰণে যিমানখিনি পাৰোঁ। আৰু যদিও নোৱাৰোঁ আপোনালোকে বেয়া নাপাব, যিহেতু পৰিৱেশ আৰু পৰিস্থিতিয়েতো মাত লগাব। পৰিৱেশ পৰিস্থিতি চাইহে মই ভিডিঅ' বনাব পাৰিম, গতিকে এইখিনিয়ে কথা কৈ থ'লোঁ আপোনালোকক। যদি কেনেবাকৈ নোৱাৰোঁ বনাব আপোনালোকে বেয়া নাপাব, যিহেতু এফালে যাম বুলি সিদ্ধান্ত কৰিছোঁ। চাওঁ কি হয়। ভাবিছিলোঁ আজি এফালে ফুৰিবলৈ যাম বুলি, দেওবাৰ বুলি ঘৰতে থাকিলোঁ। আৰু এয়া কি খবৰ? ঘপককৈ ওলাই দিলা আজি। যোৱাকালিয়ে মানে কাপোৰ কানিখিনি ধুলোঁ দেই। আজি দেওবাৰ বুলি ফুৰিবলৈ যাম বুলি মানে কালিয়ে ধুই মেলি লৈছিলোঁ। তাকে আজি যোৱা নহ'ল, যাম বুলি ভাবিছিলোঁ নহ'ল আৰু যোৱা। বাকী এতিয়া ঘৰৰ হাঁহখিনি সোনকালে পথাৰৰ পৰা আজি আহিছে, তাকে দানা দি মেলি বান্ধি লওঁ। বান্ধি লৈ মেলি গাঁও লগৰ কেইটামানৰ ওচৰলৈকে যাম আৰু মানে ঘৰতে সোমাই থাকি মনটো বেয়া লাগিছে, তাকে অলপ ওলাই যাম, তাকে কওঁ বোলো আপোনালোকক।